নমস্কাৰ এয়া দেখিছে নেপাল বৰ্ডত আজি মোৰ প্ৰথম দিন এয়া আপোনালোকে দেখিছে নেপাল বৰ্ডত আৰু এইখন জেগাত কয় কাকৰ ভিটা আৰু যোনসকলে নেপাললৈ চকুৰ ক্ষেত্ৰতে বা অন্যান্য ক্ষেত্ৰতে আহিম বুলি ভাবিছে তেখেতসকল আহিব পাৰে তেখেতসকল শিলিগুৰি বাছ ষ্টেণ্ড যাক কয় পানী টেংকি তাৰ পৰা 70-80 টকা ভাড়া লৈ ভাৰত নেপাল সীমান্তত আহিব লাগিব আৰু সেই বৰ্ডত আপোনাক ডকুমেণ্টছ চেক কৰিব ডকুমেণ্টছত আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ডটো লাগিব আৰু আপোনাৰ মনি এক্সচেঞ্জ কৰিব তাৰপিছত আপোনাৰ বেক চেক কৰিব এই সম্পূৰ্ণ ঠিকে হ'লে আপুনি বৰ্ডাৰৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব আৰু তাৰ পৰা এখন গাড়ী লৈ যদি আপুনি চকুৰ ক্ষেত্ৰত যায় তেতিয়াহ'লে 250 টকা এখন গাড়ী ভাড়া লৈ আপোনালোক যাব লাগিব মেচি আই হস্পিটেল এয়া মই ফাইনেলি পাই গ'লোহি আৰু এইখন জেগা কয় জাফা ডিষ্ট্ৰিক্ট মই ফাইনেলি পাই গ'লোহি মেচি আই হস্পিটেল এয়া মই বাহিৰৰ পৰা আপোনালোকক দেখাইছোঁ কিছু অংশ এয়া দেখিছে ইমান ধুনীয়া আৰু ভিতৰত মই সোমাই যাম ভিতৰত সোমাই যোৱাৰ লগে লগে মই আপোনালোকক বাহিৰৰ অকণমান দৃশ্য দেখাইছোঁ আৰু এই দৃশ্যটো আপোনালোকে দেখিবলৈ পাইছে যে ৰাস্তা ঘাট আপোনালোক য'তে যাওক বহুত চাফা জেগা হয় নিট এণ্ড ক্লিন আৰু জনসাধাৰণ ইয়াৰ বহুত সজাগ থাকে আমাৰ অসমতো তেনেকুৱা হ'লে বহুত ভাল লাগিব এয়া চাওক মোৰ ভিডিঅ'টো চাইছে তেখেতসকলে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাব কাৰণ এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হ'ব আৰু মই যিহেতু আজি চকুৰ ক্ষেত্ৰত দেখাম চকু আপোনালোকৰ আই হস্পিটেল মেচি আৰু প্ৰাইভেট মই দুখনৰ কথাই ক'ম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু নেপাললৈ আহিবলৈ বেছি টকা খৰচ নহয় আপোনালোকে দেখিছে যে অসমত কিমান চকু হস্পিটেলত কিমান লাখ 50,000 1 লাখ 1.5 লাখ হাৰ্ডলি আপোনালোকৰ ইমান খৰচ হয় ন নেপালত আপুনি 5,000 টকাত আপোনাৰ চকুৰ অপাৰেশ্যন সম্পূৰ্ণ হৈ যাব আৰু নৰ্মেলি এজন পেচেণ্টক খুব 100 টকাৰ পৰা আপোনাৰ চাই আৰু আমাৰ অসমত কিমান হয় আপোনালোকে ক'বচোন এয়া মই আপোনালোকক মেচি আই হস্পিটেলখন বৰ্তমান চৰকাৰী এই মই আপোনালোকক অকণমান দেখাব বিচাৰিছোঁ ইয়াত চাওক আপোনালোকে কিমান এটা সুন্দৰ এটা পৰিৱেশ চাফ চিকুণ বজাই ৰখা এই মেচি আই হস্পিটেল এয়া দেখিছে আৰু ভিতৰত সোমাবলৈ এখন মাস্কৰ দৰকাৰ হয় এয়া দেখিছে মই মাস্ক এখন লৈছিলোঁ আৰু আপোনালোকেও পাৰিলে মাস্ক যদি আহে মাস্ক এখন ভিতৰত পিন্ধি সোমাই যাব এয়া মই আপোনালোকক কিছু অংশ দেখাইছোঁ এইখন হৈছে মেচি আই হস্পিটেল আৰু মই প্ৰাইভেটখনো দেখাম আপোনালোকক ইয়াৰ অলপমান দৃশ্য দেখাইছোঁ আৰু এইখন মেচি আই হস্পিটেলখনৰ ছাইডত এই আপোনালোকে দেখিছে এখন ধুনীয়া সুন্দৰ এখন পাৰ্ক আপোনালোকে দেখিছে বহুত সুন্দৰ লাগিছে ইয়াত চাফাই কৰ্মীয়ে অন টাইম 24 আৱাৰ্ছ কাম কৰি থাকে এয়া আপোনালোকে দেখিছে মই আপোনালোকক ইয়াৰ অলপমান অকণমান দৃশ্য দেখাইছোঁ এয়া চাওক কিমান সুন্দৰ নিট এণ্ড ক্লিন এই আপোনালোকে নিশ্চয় ভিডিঅ'ৰ যোগেদি গম পায় ইয়াত দেখিছে মই মেচি আই হস্পিটেলখনৰ মই অকণমান পৰিৱেশটো দেখাইছোঁ আপোনালোক এয়া চাওক আৰু বহুত ইয়াত মানে কি ডক্টৰৰ বহুত ভাল ৰেছপন্স দিয়ে এয়া চাওক আৰু হাৰ্ডলি আমাৰ অসমত চাবলৈ গ'লে আমাৰ অসমৰ হস্পিটেলবিলাকত কিমান লাখ টকা খৰচ কৰিব লাগে চকুৰ অপাৰেশ্যনৰ ক্ষেত্ৰত চাওকচোন বাৰু কিমান টকা খৰচ হয় আৰু যদি আপোনালোকৰ তেনেকুৱা কিবা চকুৰ ক্ষেত্ৰত দেখাবলৈ আহে তেতিয়া বহুত কম দামতে আপোনালোকে হৈ যাব সকলো বস্তু চব হৈ যাব আপোনাৰ আমাৰ অসমত কৈছিলোঁ মই 5,000 1 লাখ 50,000 1 লাখ আপোনাৰ 1.5 লাখ হাৰ্ডলি যায় আৰু ইয়াত খুব কমেও 5,000 টকাত হৈ যায় 5,000-6,000 টকা মানে হৈ যাওক 6,000 টকা 5,000 টকা হয় কাৰণ আপুনি দৰৱ চবটো এক্সট্ৰা ল'ব লাগিব ন সেইকাৰণে আপোনাৰ 6,000 কৰি দিছোঁ 6,000 টকাতে আপোনাৰ সম্পূৰ্ণ হৈ যাব আৰু আপোনালোকে ইয়াত থকা মেলা সম্পূৰ্ণ মানে কম দামতে পাই যাব মই ডেছক্ৰিপশ্যনত মই কণ্টেক্ট নাম্বাৰ দি দিম আপোনালোকে যিমানটো হস্পিটেলখনৰ ওচৰত আপোনালোকৰ ৰুম বা হোটেলত থাকিলে ভাল হয় আৰু যেহেতু ৰাতিপুৱা মৰ্ণিং 7টাৰ পৰা আপোনাৰ খোলে ইয়াত এয়া মই আপোনালোকক অকণমান দৃশ্য দেখাইছোঁ আৰু এয়া আপোনালোকে চাওক আৰু মই প্ৰাইভেটখনো দেখাম আৰু চৰকাৰী যিখন মেচি আই হস্পিটেল ইয়াৰ ডক্টৰ গৈ মেচি প্ৰাইভেটখনত দেখায় মই আপোনালোকক দেখাম তাৰ দৃশ্যসমূহ এই আপোনালোকে চাওক মেচি আই হস্পিটেল আৰু ইয়াত আমাৰ অসমৰ বাহিৰেও বহুত বাহিৰৰ মানুহ আহে ইয়াত আৰু মই কথা পাতিছোঁ খুব ভাল লাগে আৰু যেহেতু ৱৰ্ল্ড নম্বৰ 1 আই হস্পিটেল হয় ন সেইটো কাৰণে আহে ইয়াত সকলোবোৰ মানুহ আহে চকুৰ ক্ষেত্ৰতে আৰু ইয়াত মই অলপমান দৃশ্য দেখাইছোঁ এজন চাফাই কৰ্মীয়ে 24 আৱাৰ্ছ কাম কৰি থাকে বুলি ক'লেও বেয়া নহয় ৰাতিপুৱাৰ পৰা 7টাৰ পৰা আপোনাৰ 10টালৈ তেনেকৈ ৰাতি ইমান কষ্ট কৰি কাম কৰিছে এয়া চাওক
এইটো আপোনালোকে কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰি জনাব। ইয়াৰ হোটেলৰ কথা কৈছোঁ, আপোনাৰ হস্পিটেলখনৰ ওচৰত ল'লে আপোনাৰ বহুত সুবিধা হয়। আৰু হোটেলৰ দামবিলাক AC ৰুমৰ 500ৰ পৰা ষ্টাৰ্টিং হয়, 500 আৰু বহুত ভাল হোটেল আপোনালোকে পাই যাব। মই কৈছোঁৱেই, মই ডেছক্ৰিপশ্যনত মই কণ্টেক্ট নাম্বাৰ দি দিম, অ'নাৰৰ লগত আপোনালোকে কথা পাতিব পাৰিব যদিহে আপোনালোক চকুৰ ক্ষেত্ৰত যায়। আৰু বোলে আপোনালোক যদি ইয়াৰ পৰা কাঠমাণ্ডু যাম বুলি ভাবিছে, তেতিয়াহ'লে মই থকা জেগাকণ জাফা হয়, জাফাৰ পৰা কমেও 500 কিলোমিটাৰ হয়। এয়া মই আপোনালোকক দেখাইছোঁ মেচি প্ৰাইভেটখন, মেচি আই হস্পিটেল এই দেখিছে। আৰু মেচি চৰকাৰী যিখন হস্পিটেলৰ ডক্টৰ আছে, তেখেতসকলেও এই প্ৰাইভেটখনতো একেজন ডক্টৰে আহে চাহি। আৰু ইয়াত ৰেছপন্স কৈছোঁ, ৰেছপন্সবোৰ বহুত ভাল। এইখন মই মেচি প্ৰাইভেটখন আপোনালোকক দেখাইছোঁ। এয়া চক সোমোৱাৰ লগে লগে কিমান ধুনীয়া নিট এণ্ড ক্লিন আপোনালোকে দেখিছে এয়া। আৰু আমাৰ দাদাক এজন ডক্টৰে তেখেতক চাই আছে, এয়া আপোনালোকে চাওক। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে ক'ব, লাইক কৰিব, কমেণ্ট কৰিব। নেক্সট এটা ভিডিঅ' লোৱা প্ৰস্তুতিৰে মই আজিলৈ আহিছোঁ, বাই।